নমস্কাৰ, আপোনালোকে চাই আছে এনিভাৰ 24। মই খগেন মটক। বৰ্তমান মই উপস্থিত হৈছোঁ এই বিহালী সমষ্টিৰ অন্তৰ্গত পূব বিহালী উচ্চতৰ মাধ্যমিক বিদ্যালয়। তাত সাহিত্য সভাৰ সাহিত্য উৎসৱ অনুষ্ঠিত হ'বলৈ গৈ আছে। বৰ্তমান প্ৰস্তুতি তুংগত। আমি প্ৰস্তুতি সম্পৰ্কে আপোনালোকক দেখুৱাবলৈ চেষ্টা চলাম। আমাৰ মাজত প্ৰস্তুতি সম্পৰ্কৰ অভ্যৰ্থনা সমিতিৰ লগতে বিষয়ববীয়া আছে। তেখেতসকলৰ পৰা জানিব বিচাৰিম কেনেধৰণে প্ৰস্তুতি আগবঢ়াইছে আৰু কোন আচলতে ইয়াত উপস্থিত থাকিব। অসম সাহিত্য সভাৰ সভাপতি ডক্টৰ সূৰ্যকান্ত ধৰি বিভিন্নজন ইয়াত উপস্থিত থাকিব। আমি তেখেতসকলৰ কথা জানিব বিচাৰিম। আমাৰ মাজত অভ্যৰ্থনা সমিতিৰ সভাপতিগৰাকী আছে দুৰ্গা মুদৈ ডাঙৰীয়া। আমি তেখেতৰ পৰা জানিব বিচাৰিম আচলতে আপোনাক স্বাগতম জনাইছোঁ। সাহিত্য সভাৰ যি আপোনালোকে উৎসৱ অনুষ্ঠিত কৰিছে, কেনেধৰণে প্ৰস্তুতি আগবাঢ়িছে বা এই সম্পৰ্কত আপোনালোকে কোন অতিথি আহিব বা আপ্যায়নৰ ক্ষেত্ৰত কেনেধৰণে আগবাঢ়ি গৈছে আৰু কি আচলতে আপোনালোকে ৰাখিছে। বিপণীকে আৰম্ভ কৰি গ্ৰন্থ মেলা বুলিও আপোনালোকে শুনিছিলোঁ, এই কথা আপুনি জনাব। ধন্যবাদ আপোনালোকলৈ। আমি ইতিমধ্যে প্ৰস্তুতি সম্পূৰ্ণ তুংগত হৈছে। সকলো দিশ খৰচি মাৰি আমি কৰাৰ চেষ্টা অব্যাহত ৰাখিছোঁ। অৰুণাচলৰ লগতে অসমৰো বিভিন্ন জাতি জনগোষ্ঠীৰ মুঠতে 18টা দলে ইয়াত সাংস্কৃতিক দলে অংশগ্ৰহণ কৰিব। সেইখিনি পূৰ্ণ হৈছে। যিটোত খোৱা বোৱা বা অন্যান্য যিখিনি আমাৰ ইয়াত কাৰ্যসূচীত অন্তৰ্ভুক্ত হৈছে, সকলো প্ৰস্তুতি ইতিমধ্যে আমি তুংগত। আৰু সকলো ৰাইজলৈকে আমি আমন্ত্ৰণ জনাইছোঁ যে আমি তেওঁলোকক আদৰিবলৈ সাজু হৈ আছোঁ। আদৰণি কৰিম। ধন্যবাদ। আমি দুৰ্গা মুদৈকে ধন্যবাদ জনাইছোঁ। আচলতে আমি গম পাইছোঁ যে অসম সাহিত্য সভাৰ যি ডক্টৰ সূৰ্যকান্ত হাজৰিকাৰ লগতে আৰু কেইবাগৰাকী বিষয়ববীয়া উপস্থিত হ'বহি। আমাৰ মাজত আছে এগৰাকী আমাৰ জিলা সাহিত্য সদস্য নিপেন কটকী ডাঙৰীয়া। আমি তেখেতৰ পৰা জানিব বিচাৰিম কেইদিনীয়া কাৰ্যসূচীৰে সাহিত্য সভা অনুষ্ঠিত কৰিছে আৰু কোন আচলতে বৰমূৰীয়াসকল উপস্থিত থাকিব, ঘটনা জনাব। হয়, আমাৰ বিশ্বনাথ জিলা সাহিত্য সভাৰ প্ৰথমবাৰৰ বাবে এইবাৰ অনুষ্ঠিত হৈছে সাহিত্য উৎসৱ 2024। এই অনুষ্ঠানত আমি এদিনীয়াকৈ অনুষ্ঠিত কৰিবলৈ ওলাইছোঁ আৰু এই এদিনীয়া অনুষ্ঠানতে আমি বহুকেইটা কাৰ্যসূচী ৰাখিছোঁ। আপোনালোক জনাবলৈ পাই সুখী হৈছোঁ যে পুৱাৰ ঠিক 7 বজাৰ পৰা আৰম্ভ হ'বলগীয়া এই অনুষ্ঠানটি সামগ্ৰিকভাৱে পতাকা উত্তোলন, স্মৃতি তৰ্পণ এই অনুষ্ঠানবিলাকৰ লগতে আমাৰ আছে লেখক সমাৰোহ, আকাশ উপ সমিতিৰ জৰিয়তে এটা মহিলাৰ এটা লেখক লেখিকাসকলৰ এটা অনুষ্ঠান। ঠিক সেইদৰে আমি অনুষ্ঠিত কৰিব বিচাৰিছোঁ আজীৱন সভ্য বিশ্বনাথ জিলাত যিমানসকল আজীৱন সন্মানীয় সদস্য আছে তেখেতসকলক লৈ এখন সন্মিলন অনুষ্ঠিত হ'ব। ঠিক সেইদৰে আমি সাংস্কৃতিক সমাৰোহ যে আমাৰ অঞ্চলটিত আমাৰ জিলাখনত থকা বিভিন্ন জাতি জনগোষ্ঠীৰ লগতে অৰুণাচলৰো কেইবাটাও সাংস্কৃতিক দলে অংশগ্ৰহণ কৰিব এই অনুষ্ঠানত। তাৰ লগে লগে আমাৰ কেইবাখনো গ্ৰন্থ উন্মোচনী কৰা হ'ব। ইয়াৰ লগে লগে আমাৰ অন্য এটা অনুষ্ঠান মূল সভা অনুষ্ঠিত হ'ব। এই মূল সভাত অংশগ্ৰহণ কৰিব অসম সাহিত্য সভাৰ সন্মানীয় সভাপতি সূৰ্যকান্ত হাজৰিকাদেৱ, সন্মানীয় সাধাৰণ সম্পাদক উপেন্দ্ৰজিৎ শৰ্মাদেৱ। এনেধৰণে বিভিন্নগৰাকী ব্যক্তিয়ে সন্মানীয় ব্যক্তিয়ে অসমৰ গুণীজ্ঞানী ব্যক্তিয়ে অংশগ্ৰহণ কৰিব। তাৰ লগতে আমি দুগৰাকী ব্যক্তিক বিশেষভাৱে আমি সম্বৰ্ধনা জনোৱাৰ ব্যৱস্থা কৰিছোঁ আৰু তেখেতসকলেও নিৰ্দিষ্ট সময়ত আহি উপস্থিত হ'বহি। আৰু আমি আশা কৰিছোঁ এই অনুষ্ঠানটিয়ে এটা সাহিত্যৰ এটা পৰিৱেশ ৰচনা কৰিব। তাৰ লগে লগে আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে আমি গ্ৰন্থমেলাৰ ব্যৱস্থা কৰিছোঁ। অন্যহাতে আমাৰ ইতিমধ্যে জিলাখনত যি লেখক লেখিকাসকলে গ্ৰন্থসমূহ তেখেতসকলে প্ৰকাশ কৰিছিলে, এই গ্ৰন্থসমূহ প্ৰকাশৰ পিছতে তেওঁলোকৰ নিজৰ ঘৰতে আবদ্ধ হৈ থকাৰ নিচিনা হৈছিলে। সেই গ্ৰন্থসমূহ আমি প্ৰদৰ্শনৰ ব্যৱস্থা কৰিছোঁ। জিলাখনত বিশ্বনাথ জিলাত ইতিমধ্যে যিমান গ্ৰন্থ প্ৰকাশ হৈছিলে সেই গ্ৰন্থসমূহ আমি অহাকালিৰ এই অনুষ্ঠানতে প্ৰদৰ্শনৰ ব্যৱস্থা কৰিছোঁ। ইয়াৰ জৰিয়তে আমাৰ জিলাখনৰ লেখক লেখিকাসকলৰ লগত ৰাইজৰ এক পৰিচয় হ'ব। ধন্যবাদ। ধন্যবাদ। নিপেন কটকী ডাঙৰীয়াই যথেষ্ট গুৰুত্বপূৰ্ণ কথা উত্থাপন কৰিছে যে যিসকল লেখকে আচলতে গ্ৰন্থ তেখেতসকলে প্ৰকাশ কৰি ঘৰতে বহি থাকে, গ্ৰন্থসমূহ তাতে মৰহি যাবলৈ সক্ষম হয়। এতিয়া বৰ্তমান যি সাহিত্য উৎসৱ তাত এইখিনি প্ৰকাশ কৰিবলৈ তেখেতসকলে সক্ষম হ'ব। আমাৰ মাজত আছে বিদ্যালয়খনৰ মুৰব্বী আমাৰ এগৰাকী আছে মহন্ত ডাঙৰীয়া, ব্যৱস্থাপনা সভাপতিগৰাকী আছে। আমি তেখেতৰ পৰা জানিব বিচাৰিম আচলতে কৰিব আপুনি এই সম্পৰ্কত ক'ব লগা কি আছে বুলি ভাবিব। হয়, অসম সাহিত্য সভাৰ এটা দৰে অনুষ্ঠান বিশ্বনাথ সাহিত্য উৎসৱ পূব বিহালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত তেখেতসকলে অনুষ্ঠিত কৰিবলৈ গৈ আছে। আৰু সেই মৰ্মে আমি পূব বিহালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ যিখন আমাৰ অভ্যৰ্থনা সমিতি আছে, এই সাহিত্য সভাৰ বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীকে আদি কৰি এই অনুষ্ঠানৰ লগত জড়িত ব্যক্তিসকলে আমাৰ লগত সহযোগিতা কৰি আমি সম্পূৰ্ণ প্ৰস্তুতি কৰি উলিয়াইছোঁ। ইতিমধ্যে আমাৰ যিখিনি কাৰ্যসূচী সমাপন ইয়াত অনুষ্ঠিত হ'ব, পতাকা উত্তোলন, স্মৃতি তৰ্পণ আৰু আমাৰ যি মূল
সভা সাংস্কৃতিক অনুষ্ঠান তাৰ বাবে সকলো প্ৰস্তুতি ইতিমধ্যে সমাপ্ত হৈছে আৰু আমি ইতিমধ্যে বিদ্যালয়খনৰ পৰিৱেশ নিকাকৰণৰ কাম কৰি আছোঁ আৰু আশা ৰাখিছোঁ আমাক ৰাইজে সহযোগিতা আগবঢ়াব। আমি সকলোকে ইয়ালৈ আহিবলৈ আহ্বান জনাইছোঁ। আমি আদৰণি সমিতিৰ তৰফৰ পৰা, গতিকে সকলোৱে আহি এই উৎসৱত সহযোগিতা কৰক যাতে সভা যাতে। ধন্যবাদ জনাইছোঁ আমি ব্যৱস্থাপনা সমিতিৰ গকুল মহন্ত ডাঙৰীয়াক। আমি তেখেতে যথেষ্ট প্ৰস্তুতি তুংগুত কৰি তুলিছে, আমি ধন্যবাদ জনাইছোঁ। আমাৰ মাজত আছে আদৰণি সমিতিৰ সম্পাদকগৰাকী আমাৰ মাজত আছে, আমি তেখেতৰ পৰা কিছু কথা জানিব বিচাৰিম। হয়, কি জনাব আজি? নমস্কাৰ। প্ৰথমতে মই আপোনালোকক মই আন্তৰিক শ্ৰদ্ধা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। বিশ্বনাথ জিলা সাহিত্য সভাই পূববিহালী শাখা সাহিত্য সভাৰ আতিথ্যত পূববিহালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এদিনীয়া কাৰ্যসূচীৰে সাহিত্য উৎসৱ অনুষ্ঠান এটি আয়োজন কৰিবলৈ গৈছে বা ইতিমধ্যে আয়োজন হৈ আছে। আৰু এই অনুষ্ঠানটিৰ আমাৰ বিশেষকৈ জিলা সাহিত্য সভাই গুৰি ধৰিছে। আমি তেওঁলোকৰ লগত সহযোগ আগবঢ়াই আমি ৰাইজৰ সহায় সহযোগ বিচাৰি আমি যথেষ্ট সফল হৈছোঁ আৰু আমি আশা ৰাখিছোঁ আমাৰ বিহালী অঞ্চলৰ সমূহ ৰাইজ এই উৎসৱত আহি উৎসৱভাগ উপভোগ কৰি বহু আনন্দিত হ'ব। ইয়াত আমাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ 12টাকৈ দল আমাৰ ইয়াত আমি সাংস্কৃতিক সমাৰোহ উদযাপনৰ কাৰণে আমন্ত্ৰণ জনাইছোঁ। আৰু সুদূৰ অৰুণাচলৰ পৰা অৰুণাচলী সম্প্ৰদায়ৰ 4টা দল ইয়াত উপস্থিত হ'ব আৰু আমাৰ অসম সাহিত্য সভাৰ মুখ্য সভাপতি তথা সম্পাদক আমাৰ এই অনুষ্ঠানত উপস্থিত হ'ব। গতিকে আমি সকলোকে এই অনুষ্ঠানত আহিবৰ কাৰণে কৰজোৰে প্ৰাৰ্থনা জনাইছোঁ। ধন্যবাদ। আছিলে আমাৰ বিশ্বনাথ জিলা সাহিত্য সভাৰ উদ্যোগত যি অনুষ্ঠিত গৈ আছিলে সাহিত্য উৎসৱ, আপোনালোকক যি পৰিৱেশ দেখুৱালোঁ। আজি আমি প্ৰস্তুতি সম্পৰ্কে আপোনালোকক অহাকালিলৈ আমি যি হ'ব সেয়া দেখাই থাকিম। আজিলৈ আমি অনুষ্ঠান ইমানতে সামৰিছোঁ। ধন্যবাদ। অভিনয় কৰাৰ হেঁপাহ আপুনিও পুহি ৰাখিছে নেকি? আপোনাৰ অভিনয় কৰাৰ অভিজ্ঞতা নাই? কোনো কথা নাই, আপোনাৰ বাবে আহিছে সোণালী সুযোগ। 29 ছেপ্টেম্বৰত দিনৰ 9 বজাৰ পৰা নিশা 8 বজালৈ বলিউড তথা হলিউডৰ চিনেমাৰ বাবে অডিশ্যন হ'বলৈ গৈ আছে গুৱাহাটীৰ কাহিলীপাৰাস্থিত জ্যোতি চিত্ৰবনত। 5 বছৰ বয়সৰ পৰা 17 বছৰ ব্যক্তিয়ে কৰিব পাৰিব অংশগ্ৰহণ। পঞ্জীয়ন হ'ব বিনামূলীয়া। নিৰ্দিষ্ট ৱেবছাইটত কৰিব পাৰিব আবেদন।